Hello everyone, this is Prasidya and welcome to Student Guide. Guwahati University BEd Entrance Exam result ইতিমধ্যে লঞ্চ কৰিছে তেওঁলোকে আৰু মেৰিট লিষ্ট আহিছে কাট অফ বহুত সাংঘাতিক লেভেলৰ আহি গৈছে এবাৰ সো সকলো মনত বহুত কোৱেশ্চন আছিলে যে গুৱাহাটী ইউনিভাৰ্চিটি BEd কোৰ্সটো আমি কোড কৰিব পাৰিম আৰু কলেজ কি আছে গভৰ্নমেন্ট প্ৰাইভেট কোড কেনেকৈ কি এপ্লাই হ'ব কেনেকুৱা টাইপত আমাৰ সিস্টেমটো হ'ব এপ্লাই প্ৰসেসটো ইচ এণ্ড এভৰিথিং এই ভিডিওটো আমি ডিসকাস কৰিম অলৰেডি আমি ইনষ্টাগ্ৰামত জনাইছো যদি ইনষ্টাগ্ৰাম পেজটো ফলো কৰা নাই দেন ডেফিনেটলি ডেসক্ৰিপচনত আছে ফলো কৰি দিব সকলোৱে সো ইয়াতে আমি যদি চাওঁ টোটেল সিট কেপাসিটি কিমান আছে তো এইখিনিৰ পৰা লৈ আৰু এফিলিয়েটেড কলেজ আন্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি টোটেল 36 খন কলেজ আছে আগতে 39 খন কলেজ আছিলে বৰ্তমান 36 খন কলেজ হল তিনিখন কলেজ কি হল ভট্টদেৱ ইউনিভাৰ্চিটি আন্ডাৰ গুচি গ'ল লাইক এখন ফেমাস কলেজ আছে যেনেকৈ পাটাছাকুছি টিটি কলেজ এনেকুৱা টাইপত আছিল আৰু বজালী টিটি কলেজ এনেকুৱা টাইপত সেইখন ভট্টদেৱ ইউনিভাৰ্চিটি আন্ডাৰ গুচি গ'লগে আমি 36 খন কলেজতো এপ্লাই নকৰোঁ এতিয়া তো 36 খনৰ ভিতৰত নিজৰ সুবিধা হিচাপত প্ৰিফাৰেন্সৰ হিচাপত যদি 3খন 4খন 5খন কলেজ আমি সিলেক্ট কৰি লওঁ তেতিয়াহলে আমি ক্লিয়াৰ হৈ যামগে টোটেল 36 খন কলেজ আছে এতিয়া ক'ব গ'লে সো 36 খন কলেজৰ ভিতৰত আমি যদি 3খন বা 4খন বা 5খন কলেজত আমি যদি ম্যাক্সিমাম কিমান 5খন কলেজত বা 6খন কলেজতহে এপ্লাই কৰিম এনেকুৱা নহয় যে গোটেই 30খন 20খনত এপ্লাই কৰিম আমি সো সেই লিষ্ট এটা সকলোৱে এই লিষ্টখনৰ পৰা বনাই ললে আই থিংক হেল্পফুল হ'বগে 4খন 5খন কলেজ যদি এবাৰ উলিয়াই লয় আৰু যাৰ ৰেংক ভাল আছে লাইক কাবাৰ যদি 100ৰ তলৰ ৰেংক আছে 50 60 70 80 সেই ৰেঞ্জৰ ৰেংক আছে 100ৰ তলত কাবাৰ যদি ম্যাক্সিমাম 200ৰ তলত ৰেংক তেনেকুৱা টাইপত আছে যদি জেনাৰেল হয় বাকি কাষ্টৰ যদি কোনবা আছে 300ৰ তলত যদি ৰেংক আছে দেন ডেফিনেটলি গভৰ্নমেন্টত अराउंड 270 টা সিট কেপাসিটি আছে সো গভৰ্নমেন্টত দেন ডেফিনেটলি এপ্লাই কৰিব পাৰিব আৰু যাৰ ৰেংক 400ৰ ওপৰত আছে তো আই থিংক তেওঁলোকে প্ৰাইভেট কলেজত এপ্লাই কৰাটো বেছি ভাল হ'বগে গভৰ্নমেন্টত এখন দুখতে এপ্লাই কৰি থৈ দিব পাৰে বাৰু আৰু মেইন কে ফৰ্ম ফিলআপ সমূহ ইতিমধ্যে 4খন মান কলেজে 30 তাৰিখে আজি লঞ্চ কৰিছে সো কলেজসমূহৰ ৱেবসাইটসমূহ চেক কৰি থাকক প্ৰথম বস্তু দ্বিতীয় বস্তুটো হ'ল অফলাইন বেছিকে এই বস্তুবিলাক অলপ গুৰুত্ব দিলে ভাল হয় অনলাইনত কৈ এটা কাবাৰ ঘৰ দূৰ হ'ব পাৰে এটা জেগা পৰা এটা জেগালৈ আহিব দিগদাৰ হ'ব পাৰে এলে পৰাপক্ষত অনলাইনত কৈ অফলাইন বস্তুবিলাক বেছিকে চাব কাৰণ বিএডৰ বস্তুবিলাক গভৰ্নমেন্ট কলেজে হওক মেইন কে গভৰ্নমেন্ট কলেজ বিলাকে অনলাইনত কৈ অফলাইনটো বেছিকে গুৰুত্ব দিয়ে গভৰ্নমেন্ট আৰু প্ৰাইভেট কলেজ দুই ভাগে চাই ললে হ'ল আৰু মেইন কে অনলাইন লতকৈ অফলাইনটোহে বেছিকে ফোকাস কৰিব সো আমি যদি চাওঁ লংকেশ্বৰ যিখন বিএড কলেজ আছে তাত 100 সিট কেপাসিটি আছে বাহেতা চাৰিলি যিখন বিএড কলেজ আছে তাত আমাৰ 100 কেপাসিটি আছে বৰপেটা বিটি কলেজ তাত 100 সিট কেপাসিটি বিশ্বনাথ কলেজ অফ এডুকেশ্যন বিশ্বনাথ চাৰিলি 100 সিট কেপাসিটি আছে বঙাইগাঁও বিএড কলেজ 100 সিট কেপাসিটি আছে কলেজ অফ এডুকেশ্যন বকো তাতো 100 সিট কেপাসিটি আছে কলেজ অফ এডুকেশ্যন খ্ৰীষ্টিয়ান বস্তি গুৱাহাটী তাতো 100 সিট কেপাসিটি কলেজ অফ এডুকেশ্যন মৰিগাঁও তাতো 100 সিট কেপাসিটি কলেজ অফ এডুকেশ্যন নগাঁও তাতো 100 সিট কেপাসিটি আছে দেওমৰ্ণ বিএড কলেজ তাতো 100 সিট কেপাসিটি আছে দৰঙত আছে এখন ধুবুৰী বিএড কলেজত ধুবুৰী 100 সিট কেপাসিটি আছে ডাইট শোণিতপুৰ তাতো 50 সিট কেপাসিটি আছে দুধনৈ যিখন গোৱালপাৰা ডাইট আছে তাত 50 সিট কেপাসিটি আছে মিৰ্জাত যিখন ডাইট আছে কামৰূপ তাতো 50 সিট কেপাসিটি আছে গুৱাহাটীত অনিতা বৰুৱা শৰ্মা কলেজ অফ এডুকেশ্যন তাতো 100 সিট কেপাসিটি আছে তো প্ৰায় 150 এনেকুৱা টাইপৰ সিট কেপাসিটি আছে গভৰ্নমেন্ট বিটি কলেজ গোৱালপাৰা তাতো আই থিংক 50 সিট কেপাসিটি থাকিব তাত গভৰ্নমেন্ট বিটি কলেজ গোৱালপাৰা তাত 100 সিট কেপাসিটি আছে লাচিত নগৰ বাণীকান্ত কলেজ অফ টিচাৰ এডুকেশ্যন মানে সবতছে প্ৰিমিয়াম বা সবতছে সিট পাবলৈ টান বুলি ক'ব পৰা যায় বাণীকান্তত এখন লাচিত নগৰ আছে গুৱাহাটী তো তাত 50 সিট কেপাসিটি আছে ইয়াত মানে টপ 10 টপ 20 টপ 30 ষ্টুডেণ্টছ খিনিয়ে সিটটো দখল কৰিব সক্ষম হয় আৰু ক'ব গ'লে আৰু তেজপুৰত CTET গভৰ্নমেন্ট কলেজ অফ টিচাৰ এডুকেশ্যন 100 সিট কেপাসিটি আছে নগাঁৱত গভৰ্নমেন্ট বিএড কলেজ 50 সিট কেপাসিটি আছে ছয়গাঁও বিএড কলেজত 100 সিট কেপাসিটি আছে কামৰূপত আছে কলিয়াবৰত বিএড কলেজত 100 সিট কেপাসিটি আছে মঙ্গলদৈ বিএড কলেজত 50 সিট কেপাসিটি আছে ক্ষেত্ৰীত যিখন বিএড কলেজ আছে নেশ্যনেল ইনষ্টিটিউট অফ টিচাৰ এডুকেশ্যন তাত 100 সিট কেপাসিটি আছে প্ৰাগজ্যোতিষ বিএড কলেজ পচৰীয়া এখনো বহুত ফেমাস হয় কামৰূপ তাতো 100 সিট কেপাসিটি আছে টিটি কলেজ টংলা টংলাটো 100 সিট কেপাসিটি আছে ৰঙিয়া ইয়াতো 100 সিট কেপাসিটি আছে দৰঙত চিপাজাল আছে 100 সিট কেপাসিটি আৰু টিহু যিখন বিএড কলেজ আছে তাতো 100 সিট কেপাসিটি আছে সো প্ৰায় মানে ক'ব গ'লে যিখিনি প্ৰাইম লোকেশ্যন হ'ব এতিয়া প্ৰাইম লোকেশ্যনৰ বিএড কলেজসমূহত ক'ব গ'লে কাটঅফটো অলপ বেছিকৈ যায় তাৰপিছত তেনেকৈ অলপমান কলেজবিলাকত নামি আহে এতিয়া কাৰোবাৰ যদি কোনোবাই 5000 8000 9 10000 পাইছে জেনেৰেল কেটেগৰী আছে তাত সিটটো পাবলৈ অলপমান টান হৈ যাব কাৰণ অল ক'ব গ'লে এৰাউণ্ড 3700 পৰা এনেকুৱা টাইপৰ সিট কেপাসিটি আছে অৰ 3500 মান সিট কেপাসিটি আছে সো মই সিম্পলি যদি 3500 মানে কৈছো সিট কেপাসিটি তো তাৰ পৰা আকৌ গভৰ্নমেন্ট যদি আমি 300 মান 270 মান যদি মাইনাস কৰি দিওঁ তেতিয়া 3230 মান ক'ব গ'লে 3230 মান প্ৰাইভেট কলেজত সিট থাকিব তো 3230 মান যদি প্ৰাইভেট কলেজত সিট থাকে সো বহুত ষ্টুডেণ্টে প্ৰাইভেটত নলয়ও বাৰু তো তেওঁলোকে বহুতে বড়োলেণ্ডৰ কাৰণেও ফ'কাছ কৰিব তেনেকুৱা টাইপতো পইণ্ট এটা আহিব সো সাংঘাতিক লেভেলত কনফিউজ হ'ব নালাগে তোমালোকে জাষ্ট চিম্পল এটাই কাম কৰা এই লিষ্টখনৰ পৰা ভগাই লোৱা
লিষ্টখনৰ পৰা ভগাই লওক ৱেষ্ট গুৱাহাটী যিখন আছে 100 চিট কেপাচিটি, হোজাইত যিখন বি এড কলেজ আছে আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যন 100 চিট কেপাচিটি, সোণাপুৰ বি এড কলেজ 100 চিট কেপাচিটি, কৃষ্ণ বৰা বি এড কলেজ 100 চিট কেপাচিটি, হেম আৰ কে ৰুৰেল কলেজ অফ এডুকেশ্যন 100 চিট কেপাচিটি, টি টি কলেজ মিৰ্জা 100 চিট কেপাচিটি, দক্ষিণ গুৱাহাটী বি এড কলেজ 100 চিট কেপাচিটি, আৰু চামৰাত যিখন বি এড কলেজ আছে তাত 50 চিট কেপাচিটি আছে। চ' অভাৰঅল 36খনৰ পৰা 3খন 4খন 5খন তোমালোকে ঠিক কৰি লোৱা, সেই ডিচিশ্যনটো ফিক্স কৰি লোৱা। তাৰপিছত যিকেইখন কলেজত এপ্লাই কৰিম বুলি ভাবিছা, যিকেইখন কলেজত যাম বুলি ভাবিছা, তাত তোমালোকে নিজে অফলাইন ভিজিট কৰা, তাৰ পৰা ফৰ্মখিনি পাৰিলে কালেক্ট কৰা আৰু তাতে এপ্লাই কৰা, আৰু মেৰিট লিষ্ট তেওঁলোকে উলিয়াব, তাত তোমালোকৰ নামটো যদি আহিছে চিটটো দখল কৰিব পাৰিবা, আৰু যদি নামটো অহা নাই তেতিয়াহ'লে চিটটো দখল কৰিব নোৱাৰিবা। এতিয়া বহুত ষ্টুডেণ্টে বহুত নিৰাশা হৈছে, যে বহুত মানে টেনশ্যনত আহি গৈছে, এতিয়া মই বি এডত ল'ব নোৱাৰিম, মোৰ ৰেংক 11,000 বা 10,000 8,000 এনেকুৱা টাইপত আছে, মোৰ নাহিব। ত' বৰ বিশেষ চিন্তা নকৰিবা, তোমালোকে এটা লিষ্ট বনাই লৈ পেলাই এবাৰ এপ্লাই কৰা। তোমালোকে যদি অলপ ল' ৰেংক হ'লেও চোৱা, চেষ্টা এটা কৰি পেলাই চোৱা গুৱাহাটী ইউনিভাৰ্চিটি বি এড কলেজখিনি। যদি একদমেই প্ৰাইভেটত ল'ব একদম নোৱাৰা বা এফৰ্ড কৰিবলৈ প্ৰব্লেম হৈ যায়, কাৰণ প্ৰাইভেটত অলপমান ফিজটো বেছি হৈ যায়, এৰাউণ্ড প্ৰতি বছৰে 1 লাখ মান ওচৰত আহি যায়, 90 to 1 লাখ আহি যায়গৈ প্ৰাইভেটত। আৰু গভৰ্ণমেণ্টত হ'লে কম হৈ যায়, প্ৰতি বছৰে 20,000 19,000 15,000 সেইটো ৰেঞ্জত থাকে আৰু ক'ব গ'লে প্ৰতি বছৰে বি এড কৰ্চত 2 বছৰে যিটো কৰ্চটো হয়। চ' 2 বছৰ প্ৰাইভেটত ক'ব গ'লে 2 লাখ এনেকুৱা টাইপত যাব, আৰু গভৰ্ণমেণ্টত ক'ব গ'লে প্ৰায় 40 to 50,000 মানৰ ভিতৰত যাব আৰু। চ' এটা ইম্পৰ্টেণ্ট বস্তু, বৰ্ডেন ইউনিভাৰ্চিটি এক্সাম হোৱা নাই, আজি হ'ল 30 তাৰিখ, আৰু 10 দিন 15 দিন পিছত হ'বগৈ আগষ্ট মাহত বৰ্ডেন ইউনিভাৰ্চিটি বি এড এণ্ট্ৰেন্স। তাত ভালকৈ দিবলৈ চেষ্টা কৰা। যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেংকটো কমাইছে বা ডিব্ৰুগড়তো যদি এডমিশ্যন পোৱাগৈ নাই, যদি বৰ্ডেনৰ ফৰ্ম ফিল আপ কৰিছিলা, তেতিয়াহ'লে ডেফিনেটলি বৰ্ডেনটো ভালকৈ দিলে, গভৰ্ণমেণ্ট কলেজ বৰ্ডেনৰ আণ্ডাৰত আছে, চিটো তাত ভালেখিনি আছে, ত' তাতে তোমালোকে দখল কৰিব পাৰিবা চিটটো। আৰু বৰ্ডেনৰ এজ কম্পেয়াৰ টু গুৱাহাটী কম্পিটিশ্যনটো অলপ কম হয়, খালি এইবাৰ কিন্তু বৰ্ডেনতো কম্পিটিশ্যন ভালেখিনি হ'ব। যিহেতু গুৱাহাটীত বহুতে আশা কৰিছিলে যে কাট অফটো কম যাব, অলপমান ইমান নাযাব, ত' সেইকাৰণে বহুতে ভালকৈ ৱেল প্ৰিপেয়াৰ কৰি পেলাই বৰ্ডেন এক্সাম দিবগে। চ' সেইকাৰণে বৰ্ডেন ইউনিভাৰ্চিটি বি এড এণ্ট্ৰেন্স এক্সামটো এনেকুৱা নহয় যে আগৰবাৰ নিচিনা কম কাট অফ বা ইজি হ'ব, কিবা হ'ব, এনেকুৱা টাইপৰ নহয়। ভালকৈ প্ৰিপেয়াৰ কৰা, এই 10 দিন 15 দিন ভালকৈ প্ৰেক্টিছ কৰি প্ৰিপেয়াৰ কৰিলে দেন ডেফিনেটলি বৰ্ডেনত চিটটো দখল কৰিব পাৰিবা। আৰু এটা বস্তু মই গম পাইছোঁ বা বহুত ষ্টুডেণ্টৰ পৰা শুনিছোঁ যে OMR চিটত বহুতে ভুল কৰি দিছে, ভালকৈ ৰাউণ্ডটো নকৰে, OMR চিটত বহুতখিনি খেলি-মেলি কৰিছে। ত' সেই বস্তুখিনি অলপমান প্ৰেক্টিছ কৰা OMR চিটটো। OMR চিটটো প্ৰেক্টিছ কৰি কিনি তোমালোকে ৱেল প্ৰিপেয়াৰ হৈ পেলাই বৰ্ডেন এক্সামটো দিয়া। গুৱাহাটীত যি ভুল হ'ল হ'ল, কোনো ডাঙৰ কথা নহয়। অকল যে গুৱাহাটী আছে নহয়, বৰ্ডেনৰ দৰ্জাখনো খোলা আছে। আৰু 2 তাৰিখে ভট্টদেৱ ইউনিভাৰ্চিটিতো এক্সাম হ'ব গৈ আছে। ভট্টদেৱ ইউনিভাৰ্চিটি যোনে যোনে দিছা, ত' তোমালোকৰ সেইটো এটা অপৰচুনিটি এটা আছে। চ' সেইখিনিয়ে কৰা ভালকৈ, ৱেল প্ৰিপেয়াৰ কৰা, ভালকৈ প্ৰিপেয়াৰ কৰা, বস্তুখিনি ভালকৈ কৰা, দেন ডেফিনেটলি তোমালোকৰ হেল্পফুল হ'ব। আৰু এণ্ড বেষ্ট উইচ থাকিলে ফ্ৰম আৱাৰ ছাইড, এণ্ড ফ'ল' ষ্টুডেণ্ট গাইড ফৰ মোৰ আপডেটছ। ছাবস্ক্ৰাইব কৰি দিবা, কিবা থাকিলে কমেণ্টত জনাবা, আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ ল'ব পাৰিবা, কিবা থাকিলে আমাক জনাব পাৰি, সুধিব পাৰিবা। এণ্ড ডেফিনেটলি যিমানখিনি পাৰোঁ, আমি অলৰেডি ইনষ্টাগ্ৰামত ভিডিঅ'জ দিয়ে আছোঁ, ইনষ্টাগ্ৰামটো ফ'ল' কৰিবা, লিংকটো ডেছক্ৰিপশ্যন দি থৈ দি আছে। এণ্ড থেংক ইউ ফৰ ৱাচিং আৱাৰ ভিডিঅ'জ।